বিগত বছৰৰ দৰে এইবাৰো আমি মাঘৰ বিহুৰ উদযাপন কৰিবলৈ লৈছোঁ আৰু খুব ধুনীয়াকৈ উলহ মালহেৰে। আৰু দেখিছেনে একদম পূৰা কামত ব্যস্ত। এডাল তামোল গছ নহয়, মানে গছেই হয়, খুঁটা কৰিবলৈ নি আছে। দেখিছে কিমান দীঘল, বহুত বেছি গধুৰ, ভাগৰ লাগি গৈছে, কি ক'ম। আৰু সকলোকে আপোনালোকক স্বাগতম জনাইছোঁ চেনেলটোৰ নতুন এটি ভিডিঅ'লৈ। আৰু মাঘৰ বিহুৰ আজি আমি ভেলাঘৰ সজাত ব্যস্ত হৈছোঁ চবেই। আৰু পৰিৱেশটো দেখাম, নৰা কাটি আছে আৰু মানুহে সকলো আহিছে, আহি ধুনীয়াকৈ সকলো একেলগতে মিলা প্ৰীতিৰে কামবোৰ আৰম্ভ কৰিছে। যিহেতু পালেহি বিহু দুদিনমান আছে, গতিকে আপোনাক চাই থাকিব দেখাম। তাত আছে মানুহবোৰ। আৰু একদম শেষত কামৰ ভৰত দেখিছেনে, এতিয়া আহিছে সিহঁতি। অথনিৰ পৰা মানে আহিব দেখা নাই, আমি আনি আছোঁ, কিন্তু এতিয়া আহিছে দেখিছেনে, ভিডিঅ' কৰিব আহিছে তাকো। সেইজনটো ক'বই নালাগে, 7 হ'বতো ৰাতিপুৱা সোনকালে আহিলোঁ, কিন্তু ভিডিঅ'টোহে মানে আৰম্ভ কৰা নাছিলোঁ, কামত ব্যস্ত হৈ আছিলোঁ যে। আমাৰ মানে প্ৰতি বছৰে এনেকৈ বহুত ইমান হেৰিকৈ নহয় যে 2 দিন মানে 4 দিন 5 দিনমান আগতে, কেইদিনমানৰ আগত মুঠতে ভেলাঘৰটো আমি সাজোঁ সকলোৱে একেলগ হৈ। গাঁৱৰ ডেকা বুঢ়া সকলো একেলগতে আহি লগ হৈ পিনে তাৰপিছত ভেলাঘৰ সাজোঁ। তেনেকৈ ধুনীয়াকৈ আমি মানে আৰু ঘৰটো তৈয়াৰ কৰি আপোনালোকক দেখাইছোঁ। যোৱা বছৰৰ ঘৰটো কেনেকুৱা আছিলে, আগৰ বছৰ মই প্ৰতি বছৰ দেখাইছোঁ। আৰু সেই মৰ্মে এই বছৰ আমাৰ তেনেকৈ বহুত জাক জমকৰে নহয়, ইমান ডাঙৰকৈ নহয়, কিন্তু আমাৰ যিটো নেকি পৰম্পৰা সেই আমি ৰক্ষা কৰিছোঁ খুব ধুনীয়াকৈ। আৰু চাব আপোনালোকে প্ৰতিটো মুহূৰ্ত দেখাম। আৰু খৰি মেজিবোৰ দেখিছে আপোনালোকে, এয়া ৰেডি হৈ আছে, পূৰা শুকুৱাই থৈছোঁ আমি ধুনীয়াকৈ। আৰু বতৰটো বেয়া, আৰু কোৱা শুনিছোঁ এইকেইদিন বৰষুণ হৈ আছে। যোৱাকালিও বৰষুণ হৈছে, প্ৰায় শিল বৰষুণ উজনি অসমৰ পিনে। আমাৰ এডোখৰ পৰা এতিয়ালৈকে হোৱা নাই, যদি হয় আৰু ৰক্ষা কৰিব। আৰু দেখিছে ধুনীয়াকৈ খৰিবোৰ গোটেই ৰেডি কৰি থোৱা আছে। আৰু মিছা ক'লে কি হ'ব, তামোল গছ আনি পূৰা ফৰফৰাই গ'ল একদম দেই। কিমান ধুনীয়া দেখিছেনে, চব চিকচিকীয়া কৰি দিছোঁ। পূৰা 7 বছৰ হৈ গ'ল, মানে 7 বছৰ হৈ গ'ল। আৰু এতিয়া গৈ আছোঁ আমি মুলগাঁৱত, তাত কি আনিবলৈ চালি সেইকেইজন আমাৰ গৈ আছে কামত, যদিও মানে হেৰি নাই, তথাপিতো গৈ আছে। আৰু মই ঠেলাত উঠি যাম এতিয়া, হেণ্ডালখন নিবলৈ আহিছোঁ। আৰু ধুনীয়াকৈ বস্তু এটা দেখাম আপোনালোকক, গোলকাটো নবৈ কিমান ধুনীয়াকৈ মানে ফুল সজাই ৰাখিছে। চাওঁচোন আপোনালোকে, গেটৰ মুখতে চাওক, এয়া দেখিছেনে কি কি ফুল আছে নাজানো নামবিলাক, কিন্তু ধুনীয়াকৈ সজাই থৈছে দেখিছেনে, ভাল লাগিছে। 1 2 3 মানে 3টা। আৰু তলতো আছে সৰু সৰু, তলতো আছে সৰু সৰু ফুলখিনি চাওক কিমান ধুনীয়াকৈ সজাই ৰাখিছে। পূৰা হেন্দালি লৈ আহিছোঁ। সেইজন দেখিছেনে, এনেই পাল মাৰি আহিছে পিছফালে। এইফালে আমি ধৰ্মময় 2টা টানি আনিছোঁ, হয় নাই। সিটো এনেহে আহিছেহি। এইখন 2খন বৃহৎ হেন্দালি 2খন লৈ আহিছোঁ। আৰু মই এফালে আছোঁ, পূৰা মই মেইন ক'ব গ'লে পূৰা টানি আছোঁ। সেইটো টানিব পৰা নাই, দেখিছে নাই, টানি লাহে লৈ এতিয়া চিন্তাত ব্যস্ত হৈছে যে আমি কি আৰ্হিত এবাৰ মানে ঘৰটো বনোৱা হ'ব, ভেলাঘৰটো। তো ফাইনেলি আমি এতিয়া সিদ্ধান্ত কৰিছোঁ যে আমাৰ এখন পুৰণি আমাৰ ঘৰ মানে নিৰ্মাণ কৰা হ'ব ধুনীয়াকৈ সৰুকৈ। আৰু তাৰ আৰ্হিতে আমি এইবাৰ আমাৰ ভেলাঘৰটো সাজি উলিয়াম। গতিকে আপোনালোকে চাই থাকিব শেষলৈকে, আৰু কেনেকুৱা লাগে শেষত ঘৰটো আপোনালোকে কমেণ্ট কৰি জনাব। কি কোৱা, একদম বঢ়িয়াকৈ বনাম মানে একদম। আলহী আহিলে নিম বাছত কি বাইক মোৰ গাড়ীখন কেলৈ চাৰ্ট কৰিবলগীয়া হ'ল এতিয়া। আগটো অকণমান উলিয়াই দিয়ক, হৈ যাব বঢ়িয়া। ফাইনেলি প্ৰথমখন চালি দেখিছেনে, উঠাই দিয়া আছে ধুনীয়াকৈ তলতে গাঁঠি কৰি। এইফালৰ পৰা অকণ দেখাইছোঁ আপোনালোকক, দেখিছেনে ধুনীয়াকৈ এখন উঠাই দিয়া আছে। এখন উঠাই দিয়া হ'ব, সম্পূৰ্ণ এটা মানে পুৰণা দিনৰ এৰি অহা আমাৰ ঘৰ এটা সজা হ'ব ধুনীয়াকৈ। বাৰান্দা চান্দা দিয়া হ'ব ধুনীয়াকৈ, আপোনালোকে চাব ধুনীয়াকৈ দেখাম মই একদম। আৰু আমাৰ ভেলাঘৰটো আঁতৰৰ পৰা অকণমান এনেকুৱা দেখিবলৈ হৈছে ইমানখন। আৰু এইফালে দেখিছে দায়িত্বহঁতি পূৰা টঙাল চঙাল তুলি ৰেডি কৰি আছে। আৰু পুখুৰীটো কাষত আছে, আমি গাটো ইয়াৰ পৰাও ডাইৰেক্ট আমি ধুব পাৰিম, মানে মেজি যেতিয়া জ্বলোৱা হ'ব গাটো ধুব পাৰিম। আৰু ৰাস্তাটো কাষতে আছে, বেছি দূৰ নহয়, জানখনো আছেই। আমি মুঠতে বিন্দাছ ঠাণ্ডা পানীৰে আমি গাটো ধুই মেজি জ্বলাব পাৰিম। এটা ষ্টেণ্ড বনাই লোৱা হৈছে এডাল, ইয়াতে মোবাইলটো ইয়াতে ধুনীয়াকৈ ৰাখি ল'ম। আৰু ইয়াৰ পৰা ভিডিঅ' কেমেৰা হ'ব, এই পৰি গৈছে ৰ। আৰু মোবাইলটো মই এনেকৈ ধুনীয়াকৈ তামোলৰ খুটাটো ষ্টেণ্ড বনাই পিনে মোবাইলটো লগাই থৈ গ'লোঁ। আৰু পোৱালিকেইটা ইয়াত কি কৰিছে চাবচোন আপোনালোকে, সিহঁতৰ মানে উৎপাত মানে ধেমালি চাবচোন এবাৰ। সিহঁতৰ মাত শুনিছেনে, মই গৈ হৈ তাত কাম লাগিছোঁ আমি। ইহঁতে বিন্দাছ মুঠতে ইয়াত আৰু মোবাইলটোৰ ওচৰত কি কৈছে আৰু কিবা কিবি দেখাই আছে অলপ, চাবচোন আপোনালোকে।
সিহঁতৰ ধেমালি দেখিছে মোবাইলটো মই ইয়াত লগাই থৈ গ'লোঁ সিহঁতে মানে নিজে আহি কি কৰিছে মুঠতে দেখিছেনে এয়া সিহঁতৰ ধেমালি কি ক'ব আৰু এয়া আৰু ল'ৰালি আনন্দ ফূৰ্তি সিহঁতৰ আৰু প্ৰায় আমাৰ ভেলাঘৰটো হৈছেগৈ এয়া দেখিছে ওপৰত চালি দুখন লগোৱা হৈছে আৰু বাকী বেৰ চেৰ কিমানখিনি হয় আজিৰ দিনটোত লগাম আৰু বাকীকেইদিন আছে সেই তেতিয়া দেখাম আপোনালোকক এতিয়া চাহৰ বিৰতি লোৱা হৈছে এয়া চানা লোৱা আছে আমাৰ বৰুৱাই চাহ বনাই লৈ আহিছে দেই মিছা ক'লেনো কি হ'ব ঐ চাহ খাবলৈ হয় ফাইনেলি সন্ধিয়া হ'ল এতিয়া দেখিছে আপোনালোকে দেখি নাপায় বাকী লাইট চাইট জ্বলা হৈছে সেইবোৰ লাইট জ্বলিলে আৰু আমাৰ ঘৰটো আজিৰ প্ৰথম দিনাৰ কাৰ্যসূচীত ইমানখিনি হৈছেগৈ আগফালে বাৰাণ্ডা চাণ্ডা দিবলৈ আছে সিফালেও মানে বেৰ চেৰ অকণকৈ লগাই আছে দুজনমান আছে বাকীবোৰ আৰু গৈছে ঘৰলৈ সেইবোৰ দেখিছে ঘৰত মানুহৰ লাইট জ্বলিয়েই গ'ল আমি বাৰু ইয়াতে আছোঁ আৰু প্ৰথম দিনতে আজি ইমানখিনি আগবাঢ়ি ভেলাঘৰ সজা বুলি প্ৰথম কাৰ্যসূচী প্ৰথম দিনটো আমি ইমানখিনিয়ে বনালোঁ আৰু মানে এইকেইদিন আছে আৰু আজি হৈছে আপোনাৰ বুধবাৰ বৃহস্পতি শুক্ৰ শনি দেও সোমবাৰে খোৱা হ'ব খানাটো গতিকে যথেষ্ট সময় আছে লাহে লাহে আমি আৰু ডেক'ৰেশ্যন কৰিম ধুনীয়াকৈ আপোনালোকক দেখাই থাকিম চাই থাকিব আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ অকণমান আৰু আমি চেষ্টা কৰিলোঁ অকণ বনাবলৈ আপোনালোককো দেখালোঁ সেয়া আৰু দেখিছে নহয় ধুনীয়াকৈ সেয়া দেখিছে নহয় আজি যাওঁ আৰু নেক্সট কালিৰ পৰা আকৌ আমি কাম আৰম্ভ কৰিম গতিকে প্ৰতিটো মুহূৰ্তে দেখাই থাকিম আপোনালোকক বিহুলৈকে একেবাৰে মানে কি কয় খানা খোৱালৈকে শেষলৈকে মেজি জ্বলোৱালৈকে আপোনালোকক দেখাই থাকিম গতিকে চাই থাকিব আপোনালোকে ভিডিঅ' এতিয়া পূৰা আহি থাকিব আৰু ভিডিঅ'